এইবাৰৰ প্ৰতিযোগী জিজ্ঞাসা কাশ্যপ। জিজ্ঞাসা ধুনীয়া গাইছা। নিশিতা বা আপুনি অভিনয় কৰা এখন বোলছবি কেনেকুৱা লাগিলে? অতি সুন্দৰ জিজ্ঞাসা। মই জিজ্ঞাসাক আৰু এটা অনুষ্ঠানত পাইছিলোঁ, তেতিয়াই মই তাইক কৈছিলোঁ যে তোমাৰ কণ্ঠ একদম প্লেবেক ছিংগিঙৰ কণ্ঠ, ইমান মিঠা, ইমান ধুনীয়া। আজি এই গানটো শুনি আকৌ মোৰ মনত পৰি গ'ল আকৌ সেই ধুনীয়া ধুনীয়া দিনবোৰলৈ। খুব সুন্দৰ হৈছে জিজ্ঞাসা। আজি খুব ভাল লাগিল তোমাৰ গানটো, আৰু মানে মনতো পৰিছে আমাৰ বান্ধৱী গায়ত্ৰীৰ কথা বা জুবিনদাৰ কথা, আৰু গায়ত্ৰীও নাই থাকে। খুব ভাল লাগিছে আৰু তুমি খুব ধুনীয়াকৈ গাইছা, আৰু যিখিনি ইম'শ্যন লাগে গানটোত সেইখিনি আমি পাইছোঁ। বাকী এইটো ষ্টেণ্ডাৰ্ডত আহি আমি আৰু সুৰ তাল এইবিলাকৰ কথা নাপাতোঁ বুলি ভাবিছোঁ, কাৰণ সকলোৱে ভাল গায়। তাৰ পিছৰখিনিহে আমি ইয়াতে চাই আছোঁ, গতিকে শুনি চেষ্টা কৰিছোঁ। তুমি খুব জাষ্টিফাই কৰিছা। খুব ধুনীয়া গাইছা, মানে পাৰফেক্ট এটা আনডাউটেডলি এটা তোমাৰ প্লেবেক ভইচ। সেই অলৰেডি ভইচটো যিটোৰ কাৰণে মানুহে মানে ধৰা গান এটা প্ৰথম তাৰ ক্ৰাইটেৰিয়া হৈছে ইউ হেভ টু হেভ এ ভেৰি গুড ভইচ। তাৰপিছত ৰেষ্ট অলংকাৰ এইবোৰ তুমি নিজে আনিবা, কিন্তু ভাল কণ্ঠ এটা থাকিলে সেইটো প্ৰথম এটা এট্ৰেকশ্যন থাকে, তোমাৰ অলৰেডি আছে।